লগত আছিল। এতিয়া কথা হ'ল সেই ৰামায়ণো নাই আৰু ৰামে পতা অযোধ্যাও নাই। এতিয়া আমি দেখিবলৈ পাওঁ কিছুমান পুত্ৰ বা জীৰ কৰ্মৰ কাৰণে পিতৃ মাতৃ বৃদ্ধাশ্ৰমৰ আলহী হয়। গতিকে এটা সুন্দৰ নিদৰ্শন দাঙি ধৰিছে যে শ্ৰৱণ কুমাৰে নিজৰ পিতৃ মাতৃক ভক্তি কৰিছে, শ্ৰদ্ধা কৰিছে। তুমি কথা ক'ব পাৰিবা নহয়? দেউতাক অলপ ঠিক কৰি দিয়াচোন। আচ্ছা, তুমি পানী খোৱালা মা আৰু দেউতাক ন? মা আৰু দেউতাই চকুৰে দেখা পায়নে? নাপায়। আচ্ছা, অলপ পিছতে হয়তো তোমাৰ মৃত্যু হ'ব। অলপ পিছতে হয়তো তোমাৰ মৃত্যু হ'ব। তোমাক কোনে বধ কৰিব? থিয় হৈ পেলাই তুমি মাইক্ৰফোনৰ ওচৰত উত্তৰটো দিব পাৰিবা। অলপ পিছতে হয়তো তোমাৰ মৃত্যু ঘটিব। তুমি এতিয়া সেই অভিনয়টো দেখুওৱা নাই, কিন্তু তোমাক কোনে বধ কৰিব? এইটো ক'বা। তুমি যদি নাজানা তোমাক কোনে বধ কৰিব, তোমাৰ কেনেকৈ মৃত্যু হ'ব অলপ পিছতে, সেইটো জানিবা নেকি? সেইটো নাজানা? ঠিকেই আছে। আচ্ছা, তোমাৰ